এইটো বহুত দুখৰ কথা কাৰণ বহিৰাগতত দুটা মানুহ মৰিছে বাহিৰত কেৰালা আৰু মহাৰাষ্ট্ৰ দুটা মানুহ ডেথ হৈছে দুটা মানুহ বেলেগ বেলেগকে নিউজ কৰিব লাগে দুটা মানুহ একেলগে নিউজ কৰাটো মই ভাবো অপৰাধ একেলগে নিউজ কৰিব নালাগে কাৰণ ডেড বডি দুটা বেলেগ বেলেগকে নিউজ কৰিব লাগে যিজন নিউজ কৰিছে এইটো একদম মহাৰণ্ডী বনৰী সুডন নিউজ কৰিছে এইটো সুডন নিউজ কৰিছে বনৰীটো ৰণ্ডীটো মই কৈছোঁ একদম মানে সুডন নিউজ কৰিছে কাৰণ বেলেগ বেলেগকে নিউজ কৰিব লাগে কাৰণ এইটো বহুত দুখৰ কথা বাহিৰত দুটা মানুহ মৰিছে দুটা মানুহ ডেথ হৈছে বেলেগ বেলেগকে নিউজটো কৰিব লাগে এটা নিউজ কৰিছে 5 মিনিট এটা নিউজ কৰিছে 1 মিনিট 40 সেকেন্ড কেনেকৈ গম পাব এই কাৰণে মই কৈছোঁ নিউজ কৰিলে ভালকৈ কৰক নহ'লে সুডন নিউজবিলাক দি লাভ নাই এটা নিউজ দিয়ক বাছ নহ'লে একদিন দি দিয়ক এদিনত দুটা নিউজ দিব নোৱাৰে নেকি 5 মিনিটৰে নিউজ 3 মিনিটৰে নিউজ ভালকৈ দিয়ক একেলগে দুটা নিউজ দিব নালাগে বুলি মই কৈছোঁ এইটো সুডন নিউজ দিছে শুনাচোন বাৰু কেনেকৈ নিউজটো দিছে বহিৰাজ্যত জোনাইৰ দুজন যুৱকৰ মৃত্যু এজন ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতৰ বিপৰীতে আনজনৰ ৰহস্যজনক মৃত্যু নৱবৰ্ষৰ আনন্দৰ মাজতে বহিৰাজ্যত কৰ্মৰত জোনাইৰ দুজন যুৱকৰ কৰুণ মৃত্যুৰ খবৰে সমগ্ৰ জোনাই অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে জোনাইৰ বাহিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত বগী নদী অকলেণ্ড গাঁও নিবাসী বুবুল বৰুৱাৰ 22 বছৰীয়া পুত্ৰ বকুল বৰুৱা তেলেংগানাৰ হায়দৰাবাদত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় জানিব পৰা মতে যোৱা কিছু বছৰ ধৰি হায়দৰাবাদত কৰ্মৰত যুৱকজনে শুক্ৰবাৰে পুৱতি নিশা বাইকেৰে নিজৰ ভাড়াঘৰলৈ গৈ থকা অৱস্থাত এখন 4চকীয়া বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয় দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে যুৱকজন ঘটনাস্থলীতে মৃত্যুমুখত পৰে হাছিতৰ মৃতদেহ নিজ গৃহত উপস্থিত হোৱাৰ পিছতে পৰিয়াল তথা সমগ্ৰ গাঁওখনত শোকৰ ছাঁ আমি পৰিছে নাইট ডিউটি আছিলে মোৰ তাৰপিছত এবাৰ তাৰ লগৰজন যোনজন এতিয়া ঢুকালে তাৰ লগৰজনে মানে ফোন কৰিলে মোক ৰাতি 11টা বজাত ফোন কৰিছে তাৰপিছত কৈছে মানে লগৰজন এক্সিডেণ্ট হৈ গ'ল নাম বকুল বৰুৱা বয়স 23 বছৰমান হৈছে তাৰপিছত সেনেকৈ 11টা বজাত ফোন কৰিলে তাৰপিছত মানুহটো তাৰপিছত এক্সিডেণ্ট হ'ল বুলি ক'লে তাৰপিছত মোলৈ ফোন আহিলে মই ডিউটিত আছিলোঁ তাৰপিছত সেনেকৈ কৰি কিনে মই ক'লোঁ আৰু তাৰপিছত তেনেহ'লে এক্সিডেণ্ট হৈ গ'ল তেনেহ'লে এম্বুলেঞ্চ মাতি কিনে লৈ যাব বুলি তাৰপিছত সেনেকৈ সিহঁতি এম্বুলেঞ্চ নাপালে ইমান ৰাতি আৰু এম্বুলেঞ্চটো ক'ত পাব তাৰপিছত সেনেকৈ তাৰপিছত অট'ত ক'ত হৈছিলে এই তাতে হায়দৰাবাদত আইকিয়া বুলি কয় নাম এটা আছে তাতে তাৰ আগতে হৈছিলে মানে এক্সিডেণ্টটো তাৰপিছত সেনেকৈ হৈ কিনে লৈ গৈছিলে অট'ত উঠাই কিনে লৈ গৈছিলে তাৰপিছত এনেকৈ মৰি দিলে আৰু মানে কিবা নাপাওঁতে স্পট ডেথ হৈ গ'ল নাই তাৰপিছত এক্সিডেণ্টটো 2টামান বজাত হৈছে মৰাটো এনেকৈ 3টা আমাৰ ওচৰতে মৰিছেগৈ আৰু কিমান তাৰিখে 1 তাৰিখ আছিলে সেইদিনাখন 2 তাৰিখ হৈ গ'ল আৰু মানে 2 তাৰিখে হয় 2 তাৰিখে ঘটনাটো বুলি ক'ব লাগিব এতিয়া ডেড বডিটো এনেকৈ তাৰপিছত আমি তাতে চবেই আলোচনা কৰি কিনে তাৰপিছত কিবা মেডিকেলতে আছিলে তাৰপিছত মেডিকেলৰ পৰা তাৰপিছত পুলিচ সেইখনে খবৰ দিলে তাৰপিছত পুলিচ আহিলে আহি কিনে সেনেকৈয়ে তাৰপিছত পুলিচ সেইখনে ডাইৰেক্ট তাৰপিছত কিবা পষ্টমৰ্টম কৰিবলৈ লৈ গ'ল এইখিনি কথা বতৰা পাতি কিনে তাৰপিছত পষ্টমৰ্টম কৰি মেলি কিনে তাৰপিছত তাতে আমাৰ চব তাতে হায়দৰাবাদত ল'ৰা আছিলে কিছুমান সেইবিলাকো চবেই সহায় কৰি মেলি সেনেকৈ তাৰপিছত পইচা তোলা মেলি কৰি কিনে সেনেকৈ লৈ আনিছোঁ আৰু জোনাই মহকুমাৰ বাৰিজোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত অকলেণ্ড বগীনদী গাঁওখনৰ এটা পৰিয়াল তেখেত পিতাক বুলবুল বৰুৱা তেখেতৰ একমাত্ৰ সন্তান বকুল বৰুৱা বয়স 23 বছৰ তেওঁ আৰ্থিক দৈন্যতাত ভুগি কৰ্মসূত্ৰে হায়দৰাবাদত আছিলগৈ এটা কোম্পানীত DCS কোম্পানী বুলি তাতে তেওঁ অপাৰেটৰ কৰি আছিল যোৱা 1 জানুৱাৰী দিনাখন নিশা প্ৰায় 2:30
বাইকেৰে লগৰ বন্ধুৰ সৈতে ওলাই গৈছিল আৰু এটা পথ দুৰ্ঘটনাত পতিত হয় আৰু অন স্পট ল'ৰাটোৰ মৃত্যু হয়। তেওঁ দুখৰ খবৰটো আমি পোৱাৰ লগে লগে বাকী তাত থকা তেওঁলোকৰ এটা গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপ, তেওঁলোকে বিভিন্ন ধৰণে সহযোগিতা কৰি তাৰ পৰা ইয়ালৈকে ডেড বডি অনাত সেই গ্ৰুপটোৱে বিভিন্ন সময়ত সহায় সহযোগ কৰিলে আৰু আজি এই ক্ষণতে ডেড বডি আহি পালেহি। আমাৰ অসম চৰকাৰৰ প্ৰশাসনৰ আমাৰ বিষয়াসকলে, পুলিচ বিষয়াসকলেও আমাক সহযোগিতা আগবঢ়াইছে। সকলোৰে সহযোগত ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা আমাৰ গৃহলৈকে ডেড বডি আনি পোৱা হ'ল। আমি এই ক্ষণত আমি অতি এটা মৰ্মাহত অৱস্থাত গোটেই পৰিয়ালটো আছোঁ। গতিকে আমি অসম চৰকাৰকো এই মুহূৰ্তত আহ্বান জনাইছোঁ যে সেই দৰিদ্ৰ পৰিয়ালটো ভৱিষ্যত দিনত বিভিন্ন ধৰণে সহায় সহযোগ কৰিবৰ কাৰণে এই ক্ষণতে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু যি কোম্পানীত তেওঁ কৰ্মৰত অৱস্থাত আছিল, আশা কৰোঁ সেই কৰ্মৰত কোম্পানীৰ যিসকল বিষয়া, মেনেজাৰে হওক বা তেখেতসকলেও যদি আৰ্থিকভাৱে অকণমান সেই পৰিয়ালটোক সহযোগ কৰে বা সহায় কৰে, তেনেহ'লে নিশ্চিতভাৱে তেওঁলোকে উপকৃত হ'ব। তদুপৰি জুলাই 2 নং শ্ৰীৰামপুৰীয়া গাঁৱৰ ৰত্নেশ্বৰ দলেৰ পুত্ৰ বিনয় দলে নামৰ এজন যুৱকৰ কেৰালাৰ কোচিত বিগত বৰ্ষৰ 30 ডিচেম্বৰৰ পুৱতি নিশা ৰহস্যজনকভাৱে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বহিৰাজ্যত কৰ্মৰত যুৱকজনৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই। শুক্ৰবাৰে নিশা বিনয় দলে নশ্বৰদে নিজ গৃহত উপস্থিত হোৱাৰ পিছতে গাঁওখনৰ সমগ্ৰ অঞ্চলটোত গভীৰ শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বহিৰাজ্যত জীৱিকাৰ সন্ধানত থকা দুজনকৈ যুৱকৰ আকস্মিক মৃত্যুৱে পৰিয়ালৰ লগতে সমগ্ৰ জোনাইবাসীক মৰ্মাহত কৰি তুলিছে। দুখত আমি ভাগি পৰিছোঁ। আমি ক'ব লাগিব যে জোনাই সমজিলাৰ অন্তৰ্গত 2 নং শ্ৰীৰামপুৰীয়া গাঁৱৰ বিজিত বিনয় দলে আজিৰ পৰা 7 মাহৰ আগত জুন মাহত কৰ্মসূত্ৰে কেৰেলাত কাম কৰিব গৈছিল। 29 তাৰিখ নিশা প্ৰায় 2টামান বজাত দুৰ্বৃত্তৰ দলে এক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি ঘৰৰ মানুহে বা পৰিয়ালৰ মানুহে সন্দেহ প্ৰকাশ কৰিছে। গতিকে সেই নশ্বৰ দেশ, বিনয় দলে নশ্বৰ দেখা আজি পবিত্ৰ এই জন্মভূমিত আহি পাইছেহি। তাৰ কাৰণে TMPK জনাই আনে-বিল্লাম আঞ্চলিক সমিতিৰ তৎপৰতাত TMPK কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু বেংগালুৰু TMPKৰ সহযোগত আজি নশ্বৰ দেশ আজি এই নিজৰ বাসগৃহত উপস্থিত হ'বলৈ সক্ষম হৈছে। মই ভাবোঁ নিউজ দিলে ভালকৈ দিয়ক, কাৰণ এইটো ডেড বডি হয়। এইটো বহুত দুখৰ কথা, বহুত দুখৰ বেদনা। এইকাৰণে বেলেগকৈ নিউজ দিয়ক। পাৰিলে 2 মিনিটৰে নিউজ দিয়ক, বেলেগকৈ দিব লাগে। এটাক 5 মিনিট দিব, এটাক 2 মিনিট দিব। কেনেকৈ গম পাবগৈ এটা মানুহ, এটা পৰিয়ালে দিছে নাই নিউজটো দিছে আৰু বাছ ভেলু নাইকিয়াকৈ দিছে। মই কৈছোঁ এনেকুৱা চুডন নিউজ দিব নালাগে। যিজন দিছে এইটো ৰেণ্ডি, এইটো বনৰী, এইটো ভেলু বিচাৰ নাই। যিটো কৈছে আৰু বাছ মুখত আছে, আহিছে কৈ আছে বাছ এনেকৈ। এইকাৰণে মই অকিয়নি দিছোঁ, নেক্সট টাইম এনেকুৱা ঘটনাবিলাকক, ডেড বডি হোৱা বেদনাবিলাকক এনেকুৱা নিউজ দিব নালাগে। এইজন নিউজক গ্ৰেপ্তাৰ কৰি অতি শীঘ্ৰে তাৰ পৰা বহিষ্কাৰ কৰিব লাগে কাৰণ জনসাধাৰণে উপকৃত হ'ব লাগে। চাই সন্তুষ্ট কৰিব লাগে। এইটো দুখৰ বেদনা। মানুহে মৰিছে, এনেকুৱাটো ডাবুলকৈ নিউজটো দি কি লাভ হ'ব? দিলেও এটা ইমা আছে, ভালকৈ দিব লাগে। একদম লাষ্টত এটাক দিছেগৈ, কেনেকৈ গম পাবগৈ? তাৰ মা দেউতা কেনেকৈ গম পাব? বেলেগকৈ দিয়ক। কেলৈ বদমাচি বাপেৰৰ মূৰটো দিছা, বাপেৰৰ কণীটো দিছা। লাজ নাইকিয়া ৰেণ্ডি চুদা একদম নিউজটো দিছে। লাজ নাইকিয়াটো কি চেনেল মই নাজানো, নাম নকওঁ মই। লাজ পাব লাগে কেলা।